যদি আমি বিৰোধী দল জিকিব নোৱাৰোঁ সেইটো তেতিয়াহ'লে আমাৰ বিৰোধী দলবিলাকৰ দুৰ্বলতা হ'ব। ইলেকশ্যনত কেতিয়াবা মানুহ জিকিব নোৱাৰিবও পাৰে বিভিন্ন কাৰণত। প্ৰথম কাৰণটো হ'ল যে আমাৰ সাংগঠনিক দুৰ্বলতা, আমি অলপ খৰধৰকৈ ইলেকশ্যন খেলিছোঁ, সেইটো কাৰণে কেতিয়াবা হ'ব পাৰে। কিন্তু তাতকৈ ডাঙৰ কথা যে এই নিৰ্বাচনৰ কাৰণে বিজেপিয়ে কিমান খেলা কৰিলে, তেওঁলোকে সাংঘাতিক ধৰণে ৰিগিং কৰিছে ইলেকশ্যনটোত, সকলো সমষ্টিতে ৰিগিং কৰিছে। 4 নম্বৰ তেওঁলোকে কি কৰিছে, EVM মেচিনবিলাক টেম্পাৰিং কৰিবলৈ অপচেষ্টা কৰিছে। 5 নম্বৰ তেওঁলোকে প্ৰশাসনক সাংঘাতিক ধৰণে ব্যৱহাৰ কৰিছে, প্ৰশাসনক অদ্ভুত ধৰণে ব্যৱহাৰ কৰিছে আৰু প্ৰশাসন বিজেপি দলৰ সদস্যৰ নিচিনাকৈ কাম কৰিছে এইবাৰ বিধানসভাত। আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কথা হ'ল যে 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে পানীৰ দৰে টকা খৰচ কৰিছে, পানীৰ দৰে। প্ৰত্যেকজন প্ৰাৰ্থীয়ে আমাৰ ভালকৈ যুঁজ দিছে, কিমানজন জিকো কিমানজন হাৰো সেইটো পিছৰ কথা।